নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু আমাৰ নামঘৰত এতিয়া বৰ্তমান ভাওনা আখৰা চলি আছে, তাৰ কাৰণে অলপ ওলাইছোঁ ভাওনা আখৰা কৰিমগৈ বুলি। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ নামঘৰত কিদৰে ভাওনা আখৰা কৰা হয় বা আপোনালোকৰ ফালে কেনেকৈ কৰে কমেণ্ট কৰি জনাব। তাকে ওলাইছোঁ নামঘৰলৈ যাওঁ বুলি। এয়া ঘৰৰ পৰা ওলাই আহিছোঁ আৰু গেটখন খুলি লওঁ, গৈ থাকোঁ নামঘৰলৈ আখৰা কৰিম বুলি। মানুহবোৰ আহিছে চাগে, তাকে গৈ চাওঁ কি হয় আৰু কিমান দেখুৱাব পাৰোঁ নাজানো আপোনালোকক, কিন্তু তথাপিও দেখুৱাম বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঘৰতে গৈ পিনে দেখুৱামগৈ আৰু বলক নামঘৰলৈ গৈ থাকোঁ এতিয়া। এয়া হ'ল আমাৰ চেতিয়াগাঁও এক নং হৰি মন্দিৰ হয়, হৰি মন্দিৰৰ এয়া কিছু দৃশ্য। আমাৰ নামঘৰ এনেকৈ বনাই থোৱা হৈছে। মোৰ এই চকু যদি মই তোমাকে কৰিম দান, হে প্ৰভু তোমাৰ সৃষ্টি এই দুৰ্ভগীয়া ব্ৰাহ্মণে এবাৰ প্ৰাণ ভৰি চাবলৈ কৰিছে ইচ্ছা। তোমাৰ ইচ্ছাকে মই পূৰণ কৰিব বিচাৰিছোঁ। ব্ৰাহ্মণকো মই কৰিম দান। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি। Luar pregunte, luar. আৰু এনেকৈ অৱশেষত আখৰা সমাপ্ত কৰি আমাৰ ৰাইজসকলে জলযোগৰ ব্যৱস্থা কৰে। যিহেতু নামঘৰত থাকেহি ন 11টালৈকে, ঘৰত গৈ আকৌ ভাত খোৱাতকৈ সেইকাৰণে ইয়াতে কিবা অলপ খাই আৰু ঘৰ